নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আকৌ কেইটামান নতুন সাঁথৰ উত্তৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি আপোনালোকে উত্তৰবোৰ জানে কমেণ্ট কৰি জনাই দিব। মেকুৰীৰ মাহী মোৰ নহয় মই মেকুৰী, মৃগ ধৰিবলৈ মই বনত থাকোঁ চিকুৰী। বন্ধু বান্ধৱীসকল, উত্তৰটো কি আপোনালোকে ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰি জনাওকচোন। হয়, উত্তৰটো হৈছে বাঘ। এনেকুৱা এটা বস্তু কোৱা যাৰ প্ৰথম আখৰটো এৰি দিলে সেই বস্তুটোৱে বনোৱা এটা বস্তু হৈ পৰে। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? অলপ ভাবি উত্তৰটো কওকচোন। হয়, উত্তৰটো হৈছে গাখীৰ। গাখীৰৰ যদি আমি গাটো কাটি দিওঁ ক্ষীৰ হৈ পৰিব। কি ঘাটত নাও নৰখে? বন্ধু বান্ধৱীসকল, উত্তৰটো ক'ব পাৰিবনে? এনেকুৱা কি ঘাট আছে যি ঘাটত নাও নৰয়? হয়, ঠিকেই ভাবিছে। উত্তৰটো হৈছে গোলাঘাট। সুখক বীৰৰ ভাই, মূৰ দুপিয়ে তেজ খায়। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰি জনাওকচোন। আপোনালোকে ভাবিব পাৰিলেনে? হয়, উত্তৰটো হৈছে তেজপিয়া। যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব। তলৰ অংকটো মন কৰকচোন আৰু যদি উত্তৰটো জানে কি হ'ব জনাব। হয়, ভাবিব পাৰিলেনে? উত্তৰটো হ'ব 8, কাৰণ তাত 2 পূৰণ 4 হ'ব। দেখাত এটা বাতি, কিন্তু যিমান পানী দিলেও ই ভৰ্তি নহয়। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? কি এনেকুৱা বস্তু যি বাতিৰ নিচিনা কিন্তু তাত যিমান পানী লৈ ভৰ্তি হ'ব নোৱাৰে? হয়, উত্তৰটো হৈছে চাকনি, কাৰণ চাকনিত আপুনি যিমান পানী দিলেও ই ভৰ্তি হৈ নপৰে। ওপৰৰ পৰা পৰিল চিলা, গোটে গোটে মানুহগিলা। বন্ধু বান্ধৱীসকল, উত্তৰটো জানে যদি কমেণ্ট কৰক। হয়, উত্তৰটো হৈছে চোলা। হাতেৰে ধৰে ভৰিৰে মাৰে, কোনোবা উঠিলে লৰ মাৰে। বন্ধু বান্ধৱীসকল, উত্তৰটো জানে যদি কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে চাইকেল। কেক কেক কুক কুক কৰে, তিনি যেন মুখ মেলে। বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? যদি জানে কমেণ্ট কৰকচোন। হয়, উত্তৰটো হৈছে দুৱাৰ। এটা পুখুৰীত বগলীটো চৰে, পানীখিনি শুকালে বগলীটো মৰে। বন্ধু বান্ধৱীসকল, উত্তৰটো কি যদি জানে কমেণ্ট কৰি জনাওকচোন আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। হয়, উত্তৰটো হৈছে চাকি। কি বাতিত চাহ নাখায়? বন্ধু বান্ধৱীসকল, উত্তৰটো কি ক'ব পাৰিবনে? এনেকুৱা কি বাতি আছে যি বাতিত মানুহে চাহ খাব নোৱাৰে? যদি জানে কমেণ্ট কৰি জনাওক। হয়, উত্তৰটো হৈছে মমবাতি। আপোনালোকে ভাবিব পাৰিছিলনে? তলৰ ইমজিটোৱে এখন দেশক প্ৰতিনিধিত্ব কৰিছে। আপোনালোকে যদি দেশখনৰ নাম জানে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।